এয়া এগৰাকী ৮০ বছৰীয়া আইতা। এই আইতাৰ ওপৰত এটা মই ভিডিঅ' দিছিলোঁ। ভিডিঅ'টো বহুত সংখ্যক মানুহে চাইছে যে আইতাই কেনেকুৱা এটা বেয়া পৰিস্থিতিত থাকিব লগা হৈছিল। তেওঁৰ ল'ৰা-ছোৱালী, তেওঁৰ হাজবেণ্ড কোনো নাছিল। আৰু ভিডিঅ'টো ইমান চাইছিলে আৰু বহুত মানুহে বিভিন্ন জেগাৰ পৰা আইতাক সহায় কৰিছে। আৰু আপোনালোকে সহায় কৰিছে কাৰণে আইতাই আজি নতুন ঘৰ এখন পাবলৈ সক্ষম হৈছে। আৰু এই ঘৰখন যেতিয়া অপেনিং হ'ব, আমি আইতাক এই ঘৰখন নতুন ঘৰখনলৈ আনিম, আপোনালোকক ভিডিঅ' দিম। এই আইতাগৰাকীৰ ওপৰত মানে ৮০ বছৰীয়া আইতাগৰাকীৰ ওপৰত মই এটা ভিডিঅ' বনাইছিলোঁ। আপোনালোকে বহুতে চাইছে ভিডিঅ'টো। ফেচবুকত বহুত সংখ্যক মানুহে কমেণ্ট কৰিছে আইতাক সহায় কৰিবৰ কাৰণে। চাওক, আইতাৰ বয়স ৮০ বছৰ। মই কৈছিলোঁ এনেকুৱা এটা বেয়া পৰিস্থিতিত তেওঁ আছিলে। যেতিয়া মই নিজে চাবলৈ আহিছিলোঁ, মোৰ মনটো সঁচাকৈ বহুত বেয়া হৈ গৈছিলে। আৰু মই যেতিয়া পৰিস্থিতিটো চালোঁ আৰু এটা ধুনীয়াকৈ ভিডিঅ' বনালোঁ, আৰু ভিডিঅ'টো মই ফেচবুকত দি দিলোঁ। আৰু ফেচবুকত দিয়াৰ পিছত চাওক, কেইদিনমান ৩-৪ দিন হৈছেহে দিয়াৰ পিছত বহুত মানুহে আইতাক সহায় কৰিছে। আৰু সহায়ৰ ফলত এনেকুৱা আইতাক মানে বহুত মানুহে আহি ধেমাজি বা আমাৰ মেৰাপানী কি কয় এইটো মৰিয়নি এফালৰ পৰা আহি আইতাক বহুত সহায় কৰিছে। আৰু তেওঁলোকে এটা ঘৰৰ ব্যৱস্থা কৰি দিছে। তো বহুতে মানে ভাবে যে ভিডিঅ' এটা দিলে মানে কিছুমানে মানে এটা সমালোচনা কৰে। চাওক, সেই ভিডিঅ'টো মই দিলোঁ কাৰণে আজি আইতাই ইমান ধুনীয়া এটা মানুহে ঘৰৰ ব্যৱস্থা কৰি দিছে। এনেকুৱা ঘৰ আগতে চাওক কেনেকুৱা আছিলে ঘৰটো, এনেকুৱা য'ত নেকি মানে কেনেকৈ আছিলে আপুনি ভাবিব নোৱাৰে। কিন্তু এতিয়া এটা ধুনীয়া ঘৰ বনিবলৈ গৈ আছে আৰু অলৰেডি বনিছে অলপ অলপকৈ। আৰু ৩-৪ দিনৰ পিছত এই ঘৰটো সম্পূৰ্ণ হৈ উঠিব। আৰু মই আপোনালোকক ইয়ালৈ আহিম যোনদিনাখন এই ঘৰটোত আইতাক সোমোৱাব, সেইদিনাখন মই নিজে উপস্থিত থাকিম। আৰু মানে কিমান ভাল লগা এটা পৰিৱেশ। আৰু মোৰ নিজে ভাল লাগিছে যে মোৰ ভিডিঅ'টো কৰাৰ পাছত মানে ইয়াৰ স্থানীয় মানুহেই হওক বা দূৰৰ মানুহেই হওক, ফেচবুকত পাই পেলাই বহুত সংখ্যক মানুহ আহিছে। মিচিং জনগোষ্ঠীৰ যিসকল ব্যক্তি বহুত মানে সহায় কৰিছে আহি এই আইতাক। এই মহিলাসকলক দেখিছে, এই মহিলাসকলে এই আইতাৰ লগত বহুত বছৰৰ পৰা জড়িত হৈ আছে। মানে আইতাসকলক চোৱা চিতা সকলো দায়িত্ব মানে এই মহিলাসকলে কৰি আছে। কিন্তু তেওঁলোকে আৰ্থিকভাৱে ইমান সবল নহয়, সেইকাৰণে আইতাক টকা পইচাৰ ফালৰ পৰা সহায় কৰিব নোৱাৰে। বাইদেউ, আপোনালোকেতো আইতাক চোৱা চিতা কৰি থাকে, এতিয়া আইতাই ঘৰটো পাইছে, কেনেকুৱা লাগিছে মনটো আপোনালোকৰ? মনটো বহুতেই ভাল লাগিছে, মানে ভাকা নাই তেনেকুৱা। তেনেকুৱা হৈ আছে। আৰু এতিয়া আইতাৰ মেইন সমস্যাকেইটা কওকচোন। সমস্যাটো এতিয়া আমি বিচাৰো এতিয়া আইতাক চৰকাৰ ফালৰ পৰা মাহে মাহে যিটো অৰুণোদয় বা এনেকৈ বৃদ্ধ পেঞ্চন, সেইটো যদি পাই থাকে বহুত নহ'লে অলপ হ'লেও সহায় হ'ব আইতাৰ কাৰণে। আৰু বাকীটো আমি যিমান পাৰো চায়ে আছো। হেৰি মানে আপোনালোকে চোৱা চিতাটো ধুনীয়াকৈ কৰি থাকিব পাৰে, কিন্তু ইয়াৰ অঞ্চলত মই যেতিয়া আহিছো দেখিছো প্ৰায় মানুহবোৰ আৰ্থিকভাৱে দুৰ্বল। টকা পইচাৰ ক্ষেত্ৰত আপোনালোকে আইতাক সহায় কৰিব নোৱাৰে, কিন্তু চোৱা চিতা দায়িত্বটো আপোনালোকে ধুনীয়াকৈ কৰি আছে। মানে ক'ব বিচাৰে যে চৰকাৰ ফালৰ পৰা যদি তেওঁ কিবা সাহায্য বা টকা পইচাই হওক কিবা যদি পাই থাকে, তেতিয়া মানে ভাল হ'ব বুলি ভাবে ন? হয়, মানে আমি নিজে যদি অকমান এনেকৈ সহায় কৰিব পৰা হ'লে আইতাক মানে কাৰো সহায় নললোহেঁতেন, এনেকুৱা মনটো লাগে। কিন্তু আমাৰো মোৰ মানুহজনো বাহিৰত থাকে, মানে প্ৰায় ইয়াৰ যিমানখিনি মতা মানুহ আছে চবে বাহিৰত কৰে বা আজিৰা কৰে তেনেকুৱা। আৰু আমাৰো পৰিয়াল আছে, সেইকাৰণে হ'লেও আমি যিখিনি মানে পাৰো এইটো আইতাক আমি খাবলৈ মন গ'লে আনি দিওঁ আৰু তেনেকুৱা। এতিয়া আইতাৰ মেইন সমস্যাটো হৈছে যদি চৰকাৰ ফালৰ পৰা কিবা ব্যৱস্থা কৰি দিয়ে, এইটো ভাল পাব আৰু ন? আৰু মই আপোনালোকক আৰু এটা কথা কৈ দিওঁ, আপোনালোকে নাভাবিব যে এই ঘৰটো চৰকাৰে দিছে বুলি। চৰকাৰে বৰ্তমানলৈকে কোনো সাহায্য আইতাক দিয়া নাই। তো বাইদেউ, এই ঘৰটো কোনে দিছে? আমাৰ মানে ৰাইজক জনাই দিয়কচোন। বহুতে ভাবিব পাৰে এইটো চৰকাৰী ঘৰ বুলি। কোনে দিছে ঘৰটো? চৰকাৰ ফালৰ পৰা এইটো একো সহায় নাই পোৱা। আপুনি 2-3 মাহ আগত যে আহিছিলে, সেই ভিডিঅ'টো মানে বহুত মানুহে চাই পিনে বিভিন্ন জেগাৰ পৰা মানে এতিয়া সহায় পাইছো। বেছিভাগ মানে আমাৰ মিচিং জনগোষ্ঠীৰ কাৰ্ডং অল আছাম কাৰ্ডন অপিন কেবাঙে মানে আহি সহযোগ কৰিছে ইয়াত। সহযোগ কৰিছে মানে মিচিং জনগোষ্ঠীৰ এটা তাত মানে কি হৈছে, সেই জনগোষ্ঠীৰ লোক কিছুমানে ভাল কাম কৰি আছে। গোটেই অল অসমত কৰি থাকে তেওঁলোকে, মানে দুখীয়া পৰিয়াল বা কোনোবা খুব পঢ়িবলৈ ইচ্ছুক ল'ৰা ছোৱালী কিন্তু আৰ্থিকভাৱে পিছপৰা, সেনেকুৱা লোকসকলক বহুতো সহায় সহযোগ কৰি আছে। আৰু মোৰ ভিডিঅ'টো চোৱাৰ পিছত তেওঁলোকে যোগাযোগ কৰিছিলে মোক, আৰু নিজেও ইয়াতো আহিছিলে, আহি এই ঘৰৰ ব্যৱস্থা কৰি দিছে। আৰু যেতিয়া মই তেওঁলোকে ফোনযোগে কথাটো সুধিছিলোঁ, তেতিয়া তেওঁলোকে কৈছিলে যে বহুত এনেকুৱা আছে পিছ পৰি থকা ল'ৰা ছোৱালীক তেওঁলোকে সহায় কৰি আছে, এনেকুৱা বহুতো আইতাসকলক সহায় কৰি আছে। আৰু তেওঁলোকে যে অকল জনগোষ্ঠী লয় বুলি নহয়, যদি সেনেকুৱা কাৰোবাৰ লগত এনেকুৱা হৈ আছে তেতিয়াহ'লে বহুত মানুহক তেওঁলোকে সহায় কৰে। আৰু সেই ভিডিঅ'টো চোৱাৰ পিছতো এই আইতাগৰাকীক তেওঁলোকে সহায় সহযোগিতা কৰে। আজি 3-4 দিনৰ আগত মই ভিডিঅ'টো বনাই থৈ গৈছিলোঁ। আইতা,
যেতিয়া মই আপোনাক আজি 3-4 দিনৰ আগত ভিডিঅ' এটা বনাইছিলো ভিডিঅ'টো বনোৱাৰ পিছত ইয়ালৈ মানুহ আহিছে নাই আহিছে আপোনাক কেনেকুৱা লাগিছিলে বাৰুৱে আহিছে বাৰুৰ পৰা আহিছে আৰু মোক ভাল লাগিছে আৰু এতিয়া আপোনাৰ নতুন ঘৰ বনি আছে ভাল লাগিছে ভাল লাগিছে আৰু মনটো আমাৰ সঁচাকৈ বেছিয়ে ভাল লাগিছে চক এটা সময়ত কেনেকুৱা এটা পৰিস্থিতিত আছে আৰু এতিয়া ধুনীয়া ঘৰ এটা বনি আছে তাত থাকিব কেইদিনমানৰ পিছত এগৰাকী 80 বছৰীয়া আইতাই বহুত কষ্টৰে পাৰ কৰি আছিলে আজি প্ৰায় 15-20 বছৰ আগৰ পৰাই তো আজিলৈকে চৰকাৰৰ ফালৰ পৰা কোনোৱে আহি চোৱা নাছিলে কিন্তু অৰ্থাৎ এদিন পলাশ ভাইটিয়ে আইতাক খা খবৰ লৈ কেনে ভিডিঅ' ফেচবুকত আপলোড কৰি ৰাতিটোৰ ভিতৰতে ভিডিঅ'টো বহুত মানুহে চাই কেনে এতিয়া বহুতো প্ৰান্তৰ পৰা মানুহে সহায় সহযোগিতা কৰিছে অলপকৈ হ'লেও এতিয়া বেছিকৈ এতিয়া একো হেৰি নহ'লেও ঘৰটো বনোৱাৰ ব্যৱস্থাটো হৈছেগৈ তাৰ বাবে বহুত ধন্যবাদ জনাইছোঁ সেয়া হৈছে পলাশ দা তেখেতে আহি কেনে আইতাক খবৰ লৈ এতিয়া বহুত প্ৰান্তৰ পৰাই মানুহে সহায় কৰিছে সেইকাৰণে এতিয়া মৰম যাচিছোঁ এনেকৈ আপুনি আগলৈও সহায় কৰি যাওক আগবাঢ়ি যাওক আৰু আপোনাক ভগৱানে ভালে কুশলে ৰাখক আৰু এইখিনি হৈছে আইতাগৰাকীলৈ টিং আনিছে আইতাগৰাকী যিহেতু ঘৰটো বনি আছে আৰু এইখিনি টিং লগোৱা হ'ব অলপ ডাঠ চাই টিং আনিছে আৰু মই ধন্যবাদ দিব বিচাৰিছোঁ সেইসকল ব্যক্তিক যিসকলে মোৰ ভিডিঅ' চাই ভাল পায় আৰু মোৰ ভিডিঅ'টো যেতিয়া মই আইতাগৰাকী আপলোড কৰিছিলোঁ বহুত মানুহে শ্বেয়াৰ কৰিছে চাইছে আৰু চাইছে কাৰণে বা শ্বেয়াৰ কৰিছে কাৰণে আজি আইতাই ঘৰ এখন পাইছে ধুনীয়াকৈ এখন ঘৰ বনাই দিছে ৰাইজে বহুত মানুহে সহায় সহযোগিতা কৰিছে আপোনাৰ ধেমাজি ফালৰ পৰা মিচিং সম্প্ৰদায় বহুত মানুহে সহায় কৰিছে মৰিয়নি ফালৰ পৰা কৰিছে আৰু স্থানীয় মানুহখিনিতো আছেই প্ৰায় মানে বেছি মই ধন্যবাদ দিছোঁ ইয়াৰ স্থানীয় মহিলাসকলে মানে মানুহৰ বুলি যে আমি কথা শুনো যে সহায় কৰে মানে মই নিজে আহি ভাবিছোঁ যে আইতাগৰাকীৰ লগত ইমান লাগি থাকে আৰু ইমান সহায় সহযোগিতা কৰে বহুত বেছিয়ে মনটো ভাল লাগিছে আৰু ধন্যবাদ মোৰ ফেচবুকত ফ্ৰেণ্ডসকল মোৰ বন্ধুসকল মোৰ সকলো পৰিয়ালটোলৈ আৰু কাৰণ ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰি দিছে বহুত ভাল লাগিছে আৰু সেইকাৰণে আজি আইতাই ধুনীয়াকৈ এখন ঘৰ পাইছে আৰু ইয়াৰ তাৰে টিংখিনি দেখাই দিছোঁ মই মানে আৰু যেতিয়া ঘৰটোত আইতাক আমি মানে সোমোৱাম মানে নতুন ঘৰটোত যেতিয়া আমি ফিটা কাটি আইতাক সোমোৱাম মই নিজে উপস্থিত থাকিম মই আহিম আৰু তেতিয়া বহুত ভাল লাগিব আৰু আইতাক আমি জানিবলৈ চেষ্টা কৰিম মনটো কেনেকুৱা লাগিছে বাকী নতুন এটা ভিডিঅ'ত আপোনালোকক সকলোকে লগ পাম ধন্যবাদ